খেতি পথাৰ আমি বৰ ধান ৰোওঁ। আমি ৰাইজে শালি কাটি উঠি আকৌ বৰ ৰুলোঁ, ভাল উৎপাদন হয়। তাৰপিছত ইয়াতে এইখিনি জেগাত আমাৰ কঠীয়া চঠীয়া পাৰে বাৰিষা মানে ভাদ মাহে ৰোৱাৰ কাৰণে। এতিয়া থাকি ভাল লাগে, বিশেষকৈ থাকি ভাল লাগে, বৰ ধুনীয়া। এইফালে আমাৰ অসমীয়া মানুহ আমি মিলিজুলি আছোঁ। তাৰপিছত এইটো পুখুৰীয়া বিল, এই বিলটো বহুত যুগৰ বিল। এইটো বিল গৈ এইপিনি এটা বাথালৈকে পৰিছে যায়, এইটো বাথা পৰিছে, এইটো বাথালৈকে যায়। ইয়াতে এইটো দাগ হয় বাৰু, চৰকাৰী বিল। প্ৰথম কি এইবাৰ মানে মাছ নাই কাৰণে এই জোনাই জাংগাই পাৰিছে, সেনেকৈ সিঁচিছে নিছে বাৰু, বেলেগ কথা। কিন্তু আমাৰ ধুনীয়া, প্ৰকৃতি ধুনীয়া। আমাৰ মানুহখিনি একেলগে খেতি বাতি কৰিলোঁ। আমি চব মানুহে, আমি হিন্দু মুছলিম বুলি কথা নাই, চবেই আমি মিলি জুলি ইয়াতে আমি খেতি পথাৰখিনি কৰোঁ। একেলগে বহি আমি কথা বতৰা পাতোঁ, চাহ তাহ খাওঁ। কাৰো মানে খেতি বাতিয়ে গৰু ছাগলী যাতে উন্নয়ন নকৰে। আমি চবৰে খেতি, আমি ইহঁৰৰ খেতি সিহঁৰে চাওঁ, সিহঁৰৰ খেতি সিহঁৰে চাওঁ, তেনেকুৱা পৰিৱেশ এটা।